বান পৰিস্থিতিৰ বুজ ল'বলৈ পাণ্ডুত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাণ্ডুৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পাণ্ডুৰ শিৱ মন্দিৰ স্লুইচ গেট বিবিসি কলনী পাণ্ডু নাথ দেৱালয় স্লুইচ গেট টেম্পল ঘাট আদি পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত জিএমচিৰ মেয়ৰ মৃগেন হৰণিয়াৰ লগতে উপস্থিত আছিল বিষয়াসকল যেনেকে এনেকে কৰি এনেকে থাকিব দিয়ক তলত সোমাই থাকিব তেনেকে তো বস্তুটো নামানিব কাইন্ডলি যদি এজনক কাবাক পঠাই দিয়ে অলপ জায়গাখিনি সার্ভে কৰি মতে তুমি বস্তুটো যে কোৰ পৰা ড্ৰেইনটো আহিছে কোন বনাব কি ডিজাইন কৰিছে এটো চাই লোৱা চাই কেনেকে ডিজাইনটো অলপ বদলালে মানুহখিনি বাচিব পাৰে মোক সেইখিনি বুজাই স্যার 15 তাৰিখত মাতিছে যাব নেকি গলেও নগলেও তো এইটোৱে ক'ব যে ৰেলৰ মাটিত আছে গতিকে তাৰ পৰা কোনো লাভ নহয় লাভটো তুমি ব্যাকগ্ৰাউণ্ডত কৰা যে ড্ৰেইনৰ যে নক্সাটো কেনেকে আমি ঠিক কৰিলে মানুহখিনিক বচাব স্যার আপনি অলপ জায়গায় চালে ভালো আছে আপনারা জানেন আমাৰ ইয়াতে আমাৰ পাণ্ডুৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীয়ে বেকফ্লো কৰি গোটেইখিনি প্লাবিত কৰি দিছিল ৰাইজে বিচাৰিছে যে সুইচ গেট এটা হ'ব লাগে মই ইঞ্জিনিয়াৰসকলৰ লগত চালো আৰু যিখিনি পাৰো সহায় কৰি দিম য'ত য'ত যেনেকে পৰা যায় জিএমডিএ বা আমি চেষ্টা কৰি আছো কিন্তু একেবাৰে সমস্যাবিলাক সমাধানৰ কাৰণে বহুত ডাঙৰ এটা প্ৰচেষ্টা লাগে আমি য'ত যেনেকে যি পাৰো আমি কৰি আছো যিমান দূৰ কৰিব পাৰো এতিয়া ব্ৰহ্মপুত্ৰৰ পানীটো বাঢ়িছে ওপৰত আছে আজিৰ পৰা কমিব পানীটো মই যিহেতু ওপৰত বৰষুণ হোৱা নাই এতিয়া পানীটো ওপৰত থাকিলে সুইচ গেটলৈকে সোমাই আহে গতিকে এতিয়া ব্ৰহ্মপুত্ৰৰ যোৱা 3 দিন ওপৰত আছিলে আজিৰ পৰা কমি যাব